এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বিৰোধীৰ চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন আৰু বিৰোধী চৰকাৰ আহিলে পাব ঘৰে ঘৰে নিবনুৱাই চাকৰি বিনামূলীয়া হ'ব বিদ্যুৎ প্ৰতিগৰাকীৰ হ'ব স্বাস্থ্য বীমা পেঞ্চন নীতিটো আহিব ভাল খবৰ প্ৰকাশ পালে ইস্তাহাৰ আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু বিৰোধী চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন বিৰোধী চৰকাৰ আহিলে পাব ঘৰে ঘৰে নিবনুৱাই চাকৰি আৰু এই মুহূৰ্তত আমি জনাই গৈছো এক ব্ৰেকিং নিউজ বিৰোধীৰ চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি আৰু এনডিএক প্ৰত্যাহ্বান জনাই বিহাৰৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ মহাজোঁটৰ 2026ত গঠন হ'ব কাৰ চৰকাৰ আৰু ইয়াকে লৈ ইতিমধ্যে বিভিন্নজনে চৰ্চা চলি আছে আৰু প্ৰতিশ্ৰুতি দিলে যে জীৱিকা হকে লাভ কৰিব প্ৰতিমাহে 30,000 কৈ দৰমহা জনাই গৈছো এই মুহূৰ্তৰ আন এক ব্ৰেকিং নিউজ বিৰোধী চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন আৰু বিনামূলীয়া হ'ব বিদ্যুৎ প্ৰতিগৰাকীৰ হ'ব স্বাস্থ্য বীমা আৰু মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠন ৰোধিবলৈ আহিব কঠোৰ আইন আৰু ইতিমধ্যে দেখা গৈছে যে মাইক্ৰ' ফাইনেন্সে বহুজনৰ জীৱনত বিভিন্ন ধৰণৰ প্ৰভাৱ পেলাইছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত বিৰোধী দলে লৈছে এক বৃহৎ পৰিৱৰ্তনৰ সিদ্ধান্ত আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বিৰোধীৰ চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন বিনামূলীয়া হ'ব বিদ্যুৎ আৰু প্ৰতিগৰাকীৰ হ'ব স্বাস্থ্য বীমা পেঞ্চন নীতিটো আহিব ভাল খবৰ আৰু প্ৰকাশ পালে ইস্তাহাৰ 2026ত গঠন হ'ব কাৰ চৰকাৰ জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ অনুসূচিত জাতি জনজাতি শিক্ষাৰ্থীয়ে পাব বিদেশ ভ্ৰমণৰ সুবিধা আৰু এই কথা জনাইছে বিৰোধী চৰকাৰ আহিলে হ'ব যে বৃহৎ পৰিৱৰ্তন আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বিধৱা আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতি মাহে লাভ কৰিব 1500 টকাৰ পেঞ্চন আৰু 200 ইউনিট পৰ্যন্ত বিনামূলীয়া হ'ব বিদ্যুৎ বিৰোধী চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি বিৰোধী চৰকাৰ আহিলে ঘৰে ঘৰে চাকৰি পাব নিবনুৱাই নিবনুৱা সমস্যাই গা কৰি উঠা দেখা গৈছে দেশৰ ভিন্ন প্ৰান্তত আৰু তাৰ পৰিপ্ৰেক্ষিতত বিৰোধী চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু বিৰোধী চৰকাৰ আহিলে ঘৰে ঘৰে থকা যি নিবনুৱা সেই নিবনুৱাই পাব চৰকাৰী চাকৰি আৰু বিৰোধী চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চনৰ নীতি আৰু এনডিএক প্ৰত্যাহ্বান জনাই বিহাৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ মহাজোঁটৰ 2026ত গঠন হ'ব কাৰ চৰকাৰ প্ৰতিশ্ৰুতি দিলে যে জীৱিকা হকে লাভ কৰিব প্ৰতিমাহে 30,000 কৈ দৰমহা আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু মাইক্ৰ' ফাইনেন্সক লুণ্ঠন ৰোধিবলৈ আহিব কঠোৰ আইন অনুসূচিত জাতি জনজাতিৰ শিক্ষাৰ্থীয়ে পাব বিদেশ ভ্ৰমণৰ সুবিধা বিধৱা আৰু জ্যেষ্ঠ নাগৰিকেও প্ৰতি মাহে লাভ কৰিব 1500 টকাৰ পেঞ্চন আৰু 200 ইউনিট পৰ্যন্ত বিনামূলীয়া হ'ব বিদ্যুৎ আপুনি বিদ্যুতৰ বিল দি ভাগৰি গৈছে নেকি আৰু তাৰ পৰিপ্ৰেক্ষিতত বিৰোধীৰ চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন আমি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু বিৰোধী চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন কি পৰিৱৰ্তন হ'ব আমি জনাই গৈছো এনডিএক প্ৰত্যাহ্বান জনাই বিহাৰত নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ মহাজোঁটৰ আৰু প্ৰতিশ্ৰুতি দিলে যে জীৱিকা হকে লাভ কৰিব প্ৰতিমাহে 30,000 কৈ দৰমহা আৰু অনুসূচিত জাতি জনজাতিৰ শিক্ষাৰ্থীয়ে পাব বিদেশ ভ্ৰমণৰ সুবিধা আৰু মাইক্ৰ' ফাইনেন্সৰ লুণ্ঠন ৰোধিবলৈ আহিব কঠোৰ আইন বিধৱা আৰু জ্যেষ্ঠ নাগৰিকে প্ৰতিমাহে লাভ কৰিব 1500 টকাৰ পেঞ্চন 200 ইউনিট পৰ্যন্ত বিনামূলীয়া হ'ব বিদ্যুৎ আৰু বিৰোধীৰ চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ আৰু বিৰোধী চৰকাৰ আহিলে কাৰ্যকৰী হ'ব পুৰণি পেঞ্চন নীতি বিৰোধী চৰকাৰ আহিলে ঘৰে ঘৰে নিবনুৱাৰ হ্ৰাস হ'ব আৰু ইতিমধ্যে তেওঁলোকে জনাইছে যে ঘৰে ঘৰে নিবনুৱাই পাব চৰকাৰী চাকৰি জনাই গৈছো এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ বিৰোধী চৰকাৰ আহিলে হ'ব বৃহৎ পৰিৱৰ্তন আৰু বিৰোধী চৰকাৰ আহিলে পাব ঘৰে ঘৰে নিবনুৱাই চাকৰি বিনামূলীয়া হ'ব বিদ্যুৎ প্ৰতিগৰাকীৰ হ'ব স্বাস্থ্য বীমা আৰু পেঞ্চন নীতিটো আহিব ভাল খবৰ